তো হেল্ল' গাইজ, নমস্কাৰ। আজি লৈ আহিলোঁ কেইটামান আকৌ গ্ৰেড 4ৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইবিলাকে পৰীক্ষাৰ ভিতৰত কমন আহিব বুলি আশা ৰাখিলোঁ। নহ'লেও মিনিমাম 5টামান আহিব বুলি এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণভাৱে বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসম ৰাজ্য ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ পূব অঞ্চলত অৱস্থিত, ক নম্বৰটো। তাৰপিছৰ কুৱেশ্যনটো উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথস্বৰূপ বুলিলে কি বুজো? উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথস্বৰূপ বুলিলে ব্ৰহ্মপুত্ৰ উপত্যকাক বুজায়, মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰৰ বুলিলে কি বুজায়? প্ৰৱেশদ্বাৰ বুলি কৈছে, এইটো হ'ব গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। তাৰপিছৰ কুৱেশ্যনটো অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা, 3টা, 2টা, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4টা, অপশ্যন ক। তাৰপিছৰ কুৱেশ্যন পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উমানন্দ, গ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ কুৱেশ্যন অসমৰ কোন জিলাত বৰষুণৰ পৰিমাণ আটাইতকৈ কম বুলি কৈছে? তো ইয়াৰ শুদ্ধ উত্তৰ নগাঁও, যিটো লামডিং বুলি কয়, গ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? বনৰীয়া ঘোঁৰা এইটো হ'ব ডিব্ৰু-চৈখোৱা, ঘ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? হাতী, গড়, ম'হ, হলৌ বান্দৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নম্বৰ, চাগে সকলোৱে জানে কাজিৰঙা গড়ৰ বাবে বিখ্যাত। তাৰপিছৰ কুৱেশ্যন অসমৰ প্ৰথম ৰাজধানী ক'ত আছিল? শ্বিলং, কহিমা, গুৱাহাটী, এটাও নহয়। তো ইয়াৰ উত্তৰ শ্বিলং। শ্বিলংটো আছিল প্ৰথম অসমৰ ৰাজধানী। তাৰপিছৰ কুৱেশ্যন দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হয়? দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হয়? ইয়াৰ শুদ্ধ উত্তৰ 1973 চনত। 1973 চনত দিছপুৰত অসমৰ ৰাজধানী পতা হয়। তাৰপিছৰ কুৱেশ্যন BTAD কিমান চনত গঠিত হৈছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰ 2003 চনত। 2003 চনত BTAD গঠিত হৈছিল। তাৰপিছৰ কুৱেশ্যন BTADৰ মুঠ জিলা কেইখন? BTADৰ মুঠ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰ 4খন। BTAD 4খন জিলা আছে। তাৰপিছৰ কুৱেশ্যন অসমৰ কোনখন জিলাক পাহাৰীয়া জিলা বুলি গণ্য কৰা হয়? পাহাৰীয়া জিলা বুলি কৈছে, তো সেইটো হ'ব কাৰ্বি আংলং, সকলোৱে জানে চাগে, খ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা হ'ল কাৰ্বি আংলং, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰ কাৰ্বি আংলং, ক নম্বৰটো। তাৰপিছৰ কুৱেশ্যন চান্দৱী কোনখন জিলাত অৱস্থিত? চান্দৱী কামৰূপত অৱস্থিত, ক নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। চান্দৱীখন কামৰূপত অৱস্থিত। তাৰপিছত গোলকীয় উষ্ণতা বৃদ্ধি আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল কাৰ্বন ডাই অক্সাইড, অপশ্যন ডি টো শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধি এটা কি? গোলকীয় উত্তাপ এটা হ'ল আন্তঃৰাষ্ট্ৰীয় সমস্যা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, আন্তঃৰাষ্ট্ৰীয় সমস্যা। তাৰপিছৰ কুৱেশ্যন বৰ্তমান পৃথিৱীৰ বয়স কিমান? মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ব 4690 বছৰ, অপশ্যন বি টো শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় মেৰু অঞ্চলত, ঔদ্যোগিক অঞ্চলত, অৰণ্য অঞ্চলত, ঘাঁহনি অঞ্চলত। তো ইয়াৰ শুদ্ধ উত্তৰ ঔদ্যোগিক অঞ্চলত, বি নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 78.08%, মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 20.98, অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ,
বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ তো 0.93। অপশ্যন বি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 0.93%। তাৰপিছৰ কোৱেশ্যন, শিল্প বিপ্লৱ আৰম্ভ হৈছিল ইউৰোপত। অপশ্যন ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইউৰোপত শিল্প বিপ্লৱ আৰম্ভ হৈছিল। তাৰপিছৰ কোৱেশ্যন, ভূগোল যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সিটো হ'ল অৰ্থনৈতিক ভূগোল। মনত ৰাখিব কোৱেশ্যনটো, অৰ্থনৈতিক ভূগোল কাক বোলে লিখিব পাৰিব। তাৰপিছৰ কোৱেশ্যন, ভাৰতীয় ষ্টেট বেংকৰ মূলত এটা বাণিজ্যিক বেংক। এইটো হ'ব এটা বাণিজ্যিক বেংক। ভাৰতীয় ষ্টেট বেংক হ'ল মূলত বাণিজ্যিক বেংক। তাৰপিছৰ কোৱেশ্যন, ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল 1935 চনত। অপশ্যন চি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1935 চনত ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। তাৰপিছৰ কোৱেশ্যন, ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা? তো ইয়াৰ শুদ্ধ উত্তৰ 22টা ভাষা আছে সংবিধানত। তাৰপিছৰ কোৱেশ্যনটো, সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত লোৱা হৈছে ক'ৰ পৰা? সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। চি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ মুণ্ডক উপনিষদ। তাৰপিছৰ কোৱেশ্যন, ৰঙালী বিহু পালন কৰা হয় 5 দিন, 6 দিন, 7 দিন, 8 দিন। তো ইয়াৰ শুদ্ধ উত্তৰ 7 দিন। ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 দিন। তো ৰঙালী বিহু পালন 7 দিন কৰা হয়। এইখিনিতে আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব। তো ইয়াৰ পিছৰ কোৱেশ্যন, উষ্ণতাৰ এছআই একক কি? উষ্ণতাৰ এছআই একক হ'ল কেলভিন। অপশ্যন এ টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ কেলভিন। উষ্ণতাৰ এছআই একক কেলভিন। তাৰপিছৰ কোৱেশ্যন, কোনখন দেশক সূৰ্যোদয় দেশ বুলি জনা যায়? সূৰ্যোদয় দেশ বুলি কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ জাপান। জাপানটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্যন, অসমৰ তেল নগৰী নামেৰে কোনখন চহৰক জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ ডিগবৈ। ডিগবৈটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্যন, তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? গংগা, যমুনা, ব্ৰহ্মপুত্ৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যমুনা নদীৰ পাৰত তাজমহলখন অৱস্থিত। মনত ৰাখিব, আহিব পাৰে কোৱেশ্যনটো। তাৰপিছৰ কোৱেশ্যন, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি? বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। শুক্লধ্বজ হ'ল বীৰ চিলাৰায়ৰ সম্পূৰ্ণ নাম বা প্ৰকৃত নাম। তাৰপিছৰ কোৱেশ্যন, হিন্দী দিৱস কেতিয়া পালন কৰা হয়? তো হিন্দী দিৱস পালন কৰা হয় 14 ছেপ্টেম্বৰ। অপশ্যন চি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্যন, চন্দ্ৰযান 3ত ব্যৱহাৰ কৰা ৰভাৰটোৰ নাম কি? ৰবটটোৰ নাম কি? সেইটো হ'ল প্ৰজ্ঞান। প্ৰজ্ঞান চন্দ্ৰযান 3ত ব্যৱহাৰ কৰা ৰবট। তাৰপিছৰ কোৱেশ্যন, তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি? তামিলনাডুৰ বিখ্যাত ধ্ৰুপদীটোৰ নাম হ'ল ভাৰতনাট্যম। ভাৰতনাট্যম তামিলনাডুৰ নৃত্য। তাৰপিছৰ কোৱেশ্যন, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক শংকৰদেৱ। শংকৰদেৱ হ'ল অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক। তাৰপিছৰ কোৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? সেইটো হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল। তাৰপিছৰ কোৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? এইটো হ'ল আহমেদাবাদ। ইম্পৰ্টেণ্ট কোৱেশ্যন হয়, পৰীক্ষাত আহিব পাৰে, মনত ৰাখিব। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? কোনটো গ্ৰহৰ পৰা? সেইটো হ'ব ইউৰেনাছ। অপশ্যন এ টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। তাৰপিছৰ কোৱেশ্যন, বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? সেইটো হ'ব নাইট্ৰজেন। বায়ুমণ্ডলত নাইট্ৰজেন আটাইতকৈ বেছি থাকে। তাৰপিছৰ কোৱেশ্যন, ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? ইম্পৰ্টেণ্ট কোৱেশ্যন হয়, মনত ৰাখিব। এইটো হ'ল শচীন বনচাল। শচীন বনচাল হ'ল ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক। ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। তাৰপিছৰ কোৱেশ্যন, বেৰিং প্ৰণালীয়ে কোন দুখন মহাদেশক পৃথক কৰে? বেৰিং প্ৰণালীয়ে এছিয়া আৰু উত্তৰ আমেৰিকা। অপশ্যন বি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এছিয়া আৰু উত্তৰ আমেৰিকাক পৃথক কৰে। তাৰপিছৰ কোৱেশ্যন, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত কোনটো প্ৰণালী অৱস্থিত? মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত মালাক্কা প্ৰণালী অৱস্থিত। তাৰপিছৰ কোৱেশ্যন,
বেৰিং সাগৰ কোনখন মহাসাগৰত অৱস্থিত? বেৰিং সাগৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। বেৰিং সাগৰটো প্ৰশান্ত মহাসাগৰত অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, এছিয়া মহাদেশত মুঠ কিমানখন দেশ আছে? এছিয়া মহাদেশত মুঠ 51খন দেশ আছে। 51খন দেশ এছিয়া মহাদেশত আছে। তাৰপিছৰ কোৱেশ্চন, উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? তো উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ হ'ল কানাডা। অপশ্যন এ টো ইয়াৰ শুদ্ধ উত্তৰ, মনত ৰাখিব, কানাডা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এণ্ডিজ পৰ্বতমালা সাউথ আমেৰিকা অৰ্থাৎ দক্ষিণ আমেৰিকাত অৱস্থিত। অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিম্নলিখিত কোনখন দেশৰ কোনো উপকূল নাই? নিম্নলিখিত কোনখন দেশৰ উপকূল নাই? আফগানিস্তানৰ। অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, আফগানিস্তানৰ কোনো উপকূল নাই। তাৰপিছৰ কৈছে, নিম্নলিখিত কোনখন সাগৰ আটাইতকৈ লুণীয়া? লুণীয়া বুলি কৈছে, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মৃত সাগৰ। অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মৃত সাগৰটো আটাইতকৈ লুণীয়া। তাৰপিছৰ কোৱেশ্চন, কোনখন মহাদেশক অন্ধকাৰৰ মহাদেশ বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা অন্ধকাৰ মহাদেশ বুলি কোৱা হয়। আজিৰ ভিডিঅ' এইখিনিয়ে। তো যদি ভিডিঅ'টা ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব ৰিড উইথ মি আমাৰ চেনেলটো। ফেচবুক পেজত চালেও ফ'ল' কৰি দিব, ফেচবুক পেজ নেমটো ৰিড উইথ মি। থেংকছ ফৰ ৱাচিং।